Hello dear student, আজি আৰু এটা নতুন ভিডিও লৈ আহিছো তোমালোকৰ বাবে। এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ ইয়াত কেইবাটাও দৰকাৰী টপিকস আলোচনা কৰা হৈছে ক্লাস 7 ৰ বাবে। সো ভিডিওটো প্ৰথমৰ পৰা শেষলৈ গোটেইখিনি ভালদৰে চাবা। স্বাগতম জনাইছো তোমালোকৰ YouTube চেনেল ৰে পথলৈ। Dear student, আৰু বহুতো দৰকাৰী ভিডিও এইটো চেনেলত আহি আছে। সেইবিলাক পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব। ষ্টুডেন্ট ভিডিওটি তলত ইয়াত চোৱাচোন সাবস্ক্ৰাইব বোলা ৰঙাকে লিখা আছেনে? যদি আছে তাত টিপি দিয়া আৰু লগতে থকা বেলটোটো টিপি অল অপশনটোত টিপি দিয়া। এতিয়া গোটেইবোৰ ভিডিও পাই যাবা। Dear student, এইটো ভিডিওত কভাৰ কৰা লেসন কেইটা হৈছে ক্লাস 7 ৰ ইংলিশ বুকৰ লেসন 1 হবিজ, লেসন 2 উৰুকা এডভেঞ্চাৰ, লেসন 6 ধনুষ গীটাৰ। এই লেসন কেইটাৰ লগতে সংগতি ৰাখি কিছুমান দৰকাৰী কোৱেশ্চন আনসাৰ এইটো ভিডিওত আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল এটা কথা জানি লোৱা যে এই ভিডিওটি কোনো পৰীক্ষা বা মূল্যায়নৰ লগত জড়িত নহয়। কেৱল মাত্ৰ লকডাউনৰ সময়ত ঘৰতে থাকি অনলাইন ক্লাছ যাতে তোমালোকে চলাই যাব পাৰা তাৰ বাবেহে এই ভিডিওটি বনোৱা হৈছে। এতিয়া হাসুন আমি এই ভিডিওটিৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ো। Question 1. Look at the picture below and fill up the blanks. To number A, there are dash playing in a circle. Number B, the girl standing alone is holding a dash. Number C, number C, birds dash are flying in the sky. Number D, the dash is looking at the children. Number E, there are 3 animals in the picture, 2 dash and 1 dash. And number F, it is a dash sunny or cloudy or sunny day. এতিয়া হাসুন এই এনসার কেইটা কি হ'ব চাইলো। নাম্বার এ, there are 8 children playing in a circle. যিকেইটা আনসার আছে সেইকেইটা ব্ল্যাক কালাৰত লিখা আছে bold আৰু আন্ডাৰলাইন কৰা আছে। নাম্বার বি, the girl standing alone is holding a guitar. Number C, four birds are flying in the sky. Number D, E, the buffalo is looking at the children. Number E, there are 3 animals in the picture, 2 cows and 1 buffalo. And number F, it is a sunny day. So it was number 1 question answer. Eta number 1 question to শেষ হলে আমি number 2 question to লৈ আগবাঢ়িছো। Question number 2. Suppose a girl named Nita whose hobby is singing talking with a boy named Irfan whose hobby is painting. Now complete the conversation. তো তলত কিছুমান খালি ঠাই আছে তাত এটো ফিল আপ কৰি দিব লাগে। তো ইয়াতে লিখা আছে hello, my name is Nita, my hobby is singing. What is your name? What is your hobby? My name is Dash, my hobby is Dash. When do you practice singing? I practice singing dash. When do you like to paint? তো এইকেইটা খালি fill in the blanks আছে তাৰে আমি আনসাৰ কেইটা চাই লওঁ। তো প্ৰথমটো যেটো সেন্টেন্স আছে তাৰ fill in the blanks to fill কৰিলে আমি blanks কেইটা fill কৰিলে এনেকুৱা হ'ব, my name is Irfan, my hobby is painting. When do you practice singing? তাৰ পিছত দ্বিতীয়টো আছিল I practice singing in the evening. When do you like to paint? তো এইকেইটা আছিল ফার্স্ট দুটা সেন্টেন্সৰ দুটা কনভারসেশনৰ fill in the blanks. এটা নেক্সট আৰু 2-3টা মান কনভারসেশন আছে সেইকেইটা আমি চাইলো। বাকি কেইটা conversation যেটা ফিল কৰিব লাগে এনেকুৱা আছে I like to paint when I am dash. What type of song do you like to sing? তাৰপিছত আছে I love singing dash. What do you like to paint? তাৰপিছত I like to paint dash. I use dash
in my painting. That is the end of conversation. এইকেইটা আছিলে কনভাৰচেশ্যন. তাৰপিছত আমি এইকেইটাৰ ফিল ইন দ্য ব্লেংকছ কেইটা কৰিলোঁ. এইকেইটা কনভাৰচেশ্যনৰ ব্লেংকছ কেইটা ফিল কৰিবলৈ হ'লে এনেকুৱা লিখিব লাগিব. I like to paint when I am lonely and bored. When I am lonely and bored. What type of song do you like to sing? I love singing Borgit. What do you like to paint? I like to paint landscape. I use watercolor in my paintings. So এইখিনি আছিলে এই কনভাৰচেশ্যন. question 2 ৰ এনসাৰ. এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ যাম. Question number 3. Write a few lines about yourself as given below. It is I am dash. I like or love dash. I do at or in dash. তো এটা ফিল কৰিব লাগে ব্লেংকছ যেনেকৈ দিয়া আছে. তো এইকেইটাৰ এনসাৰ এনেকুৱা হ'ব. তোমালোকে বেলেগকৈ লিখিব পাৰা. ফৰ এক্সাম্পল এনসাৰ I'm Rohit. I love reading storybook. I read storybooks when I'm free. এনেকুৱা হ'ব পাৰে আৰু তোমালোকে বেলেগ ধৰণে লিখিব পাৰা. তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ আগুৱাইছোঁ. কুৱেশ্যন নম্বৰ 4. Question number 4. Complete the following essay using words from the box given below. তো তলত এটা এছে দিয়া আছে, অৰ্থাৎ এটা ৰচনা দিয়া আছে আৰু কিছুমান ৱৰ্ড দিয়া থাকিব. তাৰ পৰা সেই ৱৰ্ড কেইটা লৈ যিটো এছে দ্য ট্ৰিপ টু দ্য জো, এই এছেটো থকা ব্লেংকছবিলাক ফিল কৰিব লাগে. আচলতে এছেটো কি আছে? দ্য জো. One day, Ojit and Bijit planned a trip to the zoo. Ojit packed a bag full of ripe dates and a bottle of dates. Ojit carried a bag that had a picture of a beautiful dash on it. First, dash went to the ticket counter to buy dash for them. Bijit went to a nearby shop to buy 2 packets of dash for them. 2 packets of biscuit for dash. They show the tickets to the dash standing at the gate. Dash enter the zoo. Ojit was excited to see the peacock because he had the picture of a dash on his back. They saw dash zebra, ostrich, dash and a snake, etc. at the zoo. Ojit was dashed to see people throwing plastic bags here and there, making the place dash. They sat on a bench and had mangoes, biscuits and juice that they carried with dash. Bijit helped Ojit to pack dash bags and they returned home. এতিয়া সেই ৱৰ্ড কেইটা দিয়া আছে যিকেইটাৰে ডেছ অৰ্থাৎ ব্লেংকছ বিলাক ফিল কৰিব লাগে. ফাৰ্ষ্ট ৱৰ্ড এন্ট্ৰি টিকেটছ, দে, লায়ন, ক্ৰকডাইল, বাৰ্ড, আনহেপি, ডাৰ্টি, দেম, হিজ, মেংগোজ, জুইচ, পিকক, দেম, গেটকিপাৰ, দে, টাইগাৰ. তো এইকেইটা ৱৰ্ডেৰে ইয়াত দিয়া ব্লেংকছবিলাক যিটো আছে এ ট্ৰিপ টু দ্য জো, এই এছে থকা ব্লেংকছবিলাক ফিল কৰিব লাগে. তো আহচোন চাওঁ এনচাৰটো কেনেকুৱা হ'ব পাৰে. তো ব্লেংকছবিলাক ফিল কৰিলে এনচাৰটো হ'ব এ ট্ৰিপ টু দ্য জো. One day, Ojit and Bijit planned a trip to the zoo. Ojit packed a bag full of ripe mango. ইয়াতে মেংগো হ'ব and এনেকৈ আছে and a bottle of juice. Ojit carried a bag that had a picture of a beautiful bird on it. First, they went to the ticket counter to buy entry ticket for them. Bijit went to a nearby shop to buy 2 packets of biscuits for them. They showed the tickets to the gatekeeper standing at the gate. They entered the zoo. Ojit was excited to see the peacock because he had
the picture of a peacock on his bag. They saw lion, tiger, zebra, ostrich, crocodile, and snake, etc. at the zoo. Ojit was unhappy. At the zoo. Ojit was unhappy. To see the people throwing plastic bags here and there, making the place dirty. They sat on a bench and ate the mangoes, biscuits, and fruits, juice that they carried with them. Bizit helped Ojit to pack his bag and they returned home. তো এটা আসলে একটু fill in the blanks. Next question লৈ আমি চাই আছোঁ. Question number 5. Fill the blanks with appropriate words from the bracket. Bracketত দিয়া যিবিলাক word আছে তাৰ পৰা শুদ্ধ word বিলাকেৰে তলত দিয়া যিবিলাক blanks আছে খালি ঠাই আছে এইবিলাক পুল কৰিব লাগে. তো ষ্টৰীটো হ'ল Manish and his marks. তো ষ্টৰীটো এনেকুৱা, hello, I is or am Manish and this is or am my face marks. I always has or have it with me. My parents tells me to wear my marks whenever I go or goes out. My sister Mira also wears face masks. We all wears masks to protect ourselves from getting sick. There is or are different colors of masks in our home, but likes this blue simple mask of mine. So it was a story marks and Manish. It will fill কৰিব লাগে, fill কৰিলে answer টো হৈ যায়. তো আজন answer টো কেনেকৈ কৰিব লাগিব, fill কৰিব লাগিব চাই লওঁ. তো Manish and his mask. Hello, I ইয়াতে am হ'ব am Manish and this yete is my face marks. I always yete have it with me. My parents yete would tell me to wear my mask whenever I yete go out. My sister Mira also yete wears a face mask. We all wear masks to protect ourselves from getting sick. There yet are different colors of mask in our home, but I like this blue simple mask of mine. তো এইটো আনসার এনেকৈ কৰিব লাগে. নেক্সট আমি কুৱেশ্যন নম্বৰ 6 লৈ আগবাঢ়িম. তো চাই লওঁ কুৱেশ্যন নম্বৰ 6 টো কি আছে. Now question number 6. Study Ojai's favorite festival and complete the paragraph. Ojai's favorite festival to study কৰিব লাগে আৰু তলত যেটো paragraph দিয়া আছে সেটো fill কৰিব লাগে. ইয়াতে যেটো favorite festival আছে, my favorite festival Bahag Bihu, state Assam, month Bohag or April. Specialties: Guru Bihu, traditional dress, Bihu melas, কপৌ ফুল. ইয়াতে blanks দিয়া আছে, খালি ঠাই দিয়া আছে, এইবিলাক fill কৰিব লাগে. তো আসুন ইয়াৰ এনসাৰটো কৰিলে কেনেকুৱা হ'ব পাৰে. এনসাৰটো এনেকৈ লিখি দিম. ফেষ্টিভেল বহাগ বিহু, ষ্টেট আসাম, মান্থ বহাগ or April. Specialities: গৰু বিহু, ট্ৰেডিশ্যনেল ড্ৰেছ, বিহু মেলাছ, কপৌ ফুল or seed. তো মেইন যেটো আছে হ'ব ইয়াতে এনেকৈ হ'ব. I love বিহু dance. So my favorite বিহু is বহাগ বিহু. It is celebrated in Assam. It falls in the month of Bohag, i.e. April in the English calendar. The first day of Bohag is called, the first day of Bohag Bihu is called Goru Bihu. We wear traditional dresses and go to Bihu melas to participate in different activities. The special flower called Kapau Ful or Orchid, that is a orchid, blooms during this season. So this was the answer. It will answer asile ami next and the last answer লৈ আগবাঢ়িছো. Question number 7. Now write a few lines about your favorite festival. Question number 7 হৈছে
এতিয়া নিজৰ যিটো প্ৰিয় উৎসৱ ফেভাৰিট ফেষ্টিভেল তাৰ বিষয়ে লিখিব পাৰে বেলেগ বেলেগৰ বেলেগ বেলেগ ফেভাৰিট প্ৰিয় উৎসৱ থাকিব পাৰে ধৰিছোঁ মই তোমালোকৰ ফেভাৰিট উৎসৱটো অৰ্থাৎ ফেষ্টিভেলটো যিটো প্ৰিয় উৎসৱ হয় মাঘ বিহু যদি মাঘ বিহুটো ফেভাৰিট ফেষ্টিভেল হয় তেতিয়া কেনেকৈ লিখিব লাগিব ফেষ্টিভেল মাঘ বিহু ষ্টাৰ্ট আছাম মান্থ মাঘ আৰু জানুৱাৰী স্পেচিয়েলিটিজ ইয়াতে কি কি স্পেচিয়েল থাকে উৰুকা থাকে ট্ৰেডিশ্যনেল ট্ৰাইচ পিঠা বিহু মেলাছ এণ্ড মেজিকাৰ ফেষ্টিভেলটোৰ বিষয়ে এনেকৈ লিখিব লাগিব পিঠাছ or Mezigor. So my favorite Bihu is Magh Bihu. It is celebrated in Assam. It falls in the month of Magh, that is January in the English calendar. The first day of called Uruka. We wear traditional dress, eat various pitas, and go to Bihu melas to participate in different activities. The special hut called Mezigor are built to spend Bihu night and to worship the god of fire. Dear student, এইটো কুৱেশ্যনৰ লগতে এইটো ভিডিঅ'ৰ টপিক ইয়াতে সমাপ্ত হৈছে আৰু ভিডিঅ' অতি সোনকালে আহি আছে সেই ভিডিঅ' পাবলৈ ইতিমধ্যে কোৱাৰ দৰে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিবা তো লগ পাই আছোঁ অতি সোনকালে আন ভিডিঅ'সমূহৰ সৈতে Thanks for watching. Have good times.